গোলাঘাট গাঁও পঞ্চায়তত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। গাঁও পঞ্চায়তৰ খাচী গছ অবৈধভাৱে বিক্ৰী কৰিবলৈ গৈ বন বিভাগৰ হাতত ধৰা পৰে। গাঁও পঞ্চায়তৰ সভাপতি লোহিত গগৈৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। নিজ মতালিৰে চৰকাৰী কাৰ্যালয়ৰ 20 জোপা খাচী গছ বিক্ৰী কৰিছিল অপচেষ্টা। 7 জোপা খাচী গছ কটাৰ পাছতে সেই স্থানত উপস্থিত হয় গোলাঘাট বন বিভাগৰ লোক। তেওঁৰ মতে এয়া কোনো ভুল হোৱা নাই বুলি মন্তব্য কৰে সভাপতি লোহিত গগৈ। স্থানীয় লোকে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত কাটি ৰখা 7 জোপা মূল্যৱান খাচী গছ বন বিভাগে জব্দ কৰি লৈ যায়। আৰু এনেধৰণে এতিয়া এক প্ৰকাৰৰ পঞ্চায়ত কাৰ্যালয় নিজৰ ক্ষীৰতী গাইৰূপে ব্যৱহাৰ কৰি ইজোপাৰ পাছত সিজোপাকৈ খাচী গছ কাটি নিজক ধনী কৰাৰ প্ৰচেষ্টা চলাইছিল এইগৰাকী লোহিত গগৈ। শেহতীয়াকৈ বন বিভাগৰ হাতত ধৰা পৰিছে লোহিত গগৈ আৰু কাটি থোৱা 7 জোপাকৈ খাচী গছ জব্দ কৰে বন বিভাগৰ লোকসকলে। কি ভাবিবা কেনেকুৱা সিদ্ধান্তৰ মৰ্মে গছ কাটিলে সেইটো আমাৰ বোধগম্য নহয়। কাগজখন আমি দেখিলোঁ 2025 চনৰ কাগজ। আমি জনাত বিগত কাৰ্যকাল আমিও এই পঞ্চায়তত সভাপতি কৰি গৈছিলোঁ, কিন্তু আমাৰ দিনত এটা গছপুলিও হেণ্ডাৰি হোৱা নাছিল। আৰু কিবা এটা সিদ্ধান্ত ল'বলৈ হ'লে আমি জৰুৰীকালীনভাৱে এখন গাঁও সভা আয়োজন কৰোঁ। গাঁও সভাত ৰাইজৰ সিদ্ধান্তৰ মৰ্মে এই সিদ্ধান্ত লোৱা হয়। আৰু ইয়াত বিশেষকৈ থাকিব লাগে চৰকাৰী কাৰ্যালয় বিষয়া এজন, যে সচিব বুলি কয়। ইয়াত বৰ্তমান আমি জনাত সচিব অৱসৰ হ'ল, সচিব এতিয়া বৰ্তমান নাই, সচিবৰ চহীও নাই। আৰু গাঁৱৰ আমাৰ পঞ্চায়তৰ প্ৰতিনিধি হ'ল কিয় ৰাইজক কামৰ কাৰণে 5 বছৰৰ কাৰণে নিৰ্বাচিত কৰি পঠিয়ায়। আৰু তেওঁলোকৰ অফিচিয়েলি যি টেকনিকেল পাৱাৰ তেওঁলোকৰ অথৰিটিটো সম্পূৰ্ণ নাথাকে। অভিযোগৰ আধাৰত আমি গোলাঘাট আপোনাৰ গাঁও পঞ্চায়ত আহি উপস্থিত হৈছোঁ। ইয়াতে দেখা পোৱা গৈছে 7 জোপা খাচী গছ কটা হৈছে। আহি পেলাই এটা সোধপোছ কৰিলোঁ যে বন বিভাগৰ কিবা নথি পত্ৰ আছে নেকি, যে পাৰ্মিশ্যন, তেনেকুৱা ধৰণৰ কোনো দেখাব পৰা নাই। সদ্যহতে আমি গছকেইজোপা এতিয়া জব্দ কৰি কাৰ্যালয়লৈ লৈ যাম আৰু আঞ্চলিক বন বিষয়া মহোদয়ক ইয়াৰ ৰিপৰ্টটো প্ৰেৰণ কৰিম। বাকী আঞ্চলিক বন বিষয়াই ইয়াৰ ওপৰত কি পদক্ষেপ ল'ব লাগে সেইখিনি গ্ৰহণ কৰিব। কোনো কথা হেৰি নাই, পাৰ্মিশ্যন তেনেকুৱা নাই, ল'ব নোৱাৰে, কাটিব নোৱাৰে বিনা পাৰ্মিশ্যনত, যিহেতু চৰকাৰী মাটি। পাৰ্মিশ্যন লোৱাটো বিশেষ প্ৰয়োজন। বাকী আঞ্চলিক বন বিষয়া মহোদয়ে যিটো নিৰ্দেশ দিয়ে সেইমতে আমি কাম কৰিব লাগিব। আৰু মানুহ দেখি ৰখিলোঁ, সুধিলোঁ যে চাঁচি গছ কাটিছে, কিন্তু হিচাপমতে এই চাঁচি কাটিব নালাগিছিল। আৰু সকলো ৰাইজ মাতি গাঁও সভাখন পাতিব লাগিছিলে। এতিয়া সুধিছোঁ যে কোনো গাঁও বুঢ়াই গম নাপায়, গাঁও বুঢ়াই গম নাপায়। আৰু